এতিয়া চাওক সেইটো কথা এতিয়া কেনেকৈ ক'ম। চ' মোক চিনি পাইছানে? আপোনালোকে চিনি নাপাব মোক, বহুতে হয়তো চিনি পাব বা বহুতেই চিনি নাপাবও পাৰে। বেছিভাগ মানুহে চিনিয়ে নাপাব পাৰে, কাৰণ মই আজিহে প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ এনেকুৱা। আপোনালোকৰ আহিছোঁ, মানে আপোনালোকৰ আগত আহিছোঁ মোৰ ফাৰ্ম এটা দেখাবলৈ। যিহেতু মই ব্ৰইলাৰ ফাৰ্মিঙৰ লগত জড়িত। বেছি দেৰি নাই হোৱা, মই এতিয়ালৈকে 3টা বেটছ পঠালোঁ। ভালে হৈছে বেটছকেইটা, বেয়া নাই হোৱা। তো তাকেই অকণমান মোৰ ফাৰ্মখন দেখাওঁ। তো প্ৰথম কথা মোৰ বহুত লাজ লাগিছে। কি ক'ম কি নক'ম হৈ আছে বাৰু, একো নাই, চেষ্টা কৰিম আপোনালোকক ভালকৈ ক'বলৈ, আপোনালোকৰ লগত কথা পাতিবলৈ বা জানিবলৈ। আপোনালোকে কিছু বস্তু জানিব পাৰিব মোৰ পৰা, বা ময়ো আপোনালোকৰ পৰা কিছু বস্তু জানিব পাৰিম। আপোনালোকে কমেণ্টত কৈ দিলেই হ'ল। তো এতিয়া আমি যাওঁ ব'লক। তো যিয়ে নহওক আপোনালোকে ছাইডৰখিনি চাওক। এইটো ওপৰত টিন দিয়া হৈছে, ছাইডত ফেঞ্চিং বেৰা দিয়া হৈছে, আৰু এইখিনি আগৰ মানে প্ৰথম বনোৱাটো, বাকী এইখিনি ছেকেণ্ড টাইম বনোৱা হৈছে। এইবাৰহে ল'ম মানে। বাকী ইয়াতে মই 1500-1600 এনেকুৱা মুৰ্গী লৈ আছিলোঁ, এতিয়া 2600-2800 এনেকুৱা পাৰিব। দীঘলটো হৈছে আপোনাৰ 110 ফুট আৰু তোমাৰ বহলটো আছে 30 ফুট। তো এতিয়া আমি ফাৰ্মৰ ভিতৰত যাম ব'লক। ফাৰ্মৰ ভিতৰত যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাওঁ মই। এইটো মই বনাই থৈছিলোঁ, মানে এনে বহিব আৰু গৰম বতৰত ভাল। এইপিনে খোলা আছে ন, ধুনীয়াকৈ বতাহ মাৰি থাকে। ইয়াতে বহি পিনে এইপিনে চোৱা চিতা কৰিবও ভাল। বাকী তিৰপালটো উৰি গ'ল বাৰু, যিয়ে নহওক। এইটো তোমাৰ মই লেম্প চেম্প দি পিনে পূৰা ডিজাইন বনাই থৈছিলোঁ, আৰু ভালকৈ হোৱা নাই ইমান এটা, আৰু বনাইছিলোঁ আৰু এটা ফুল চুল দিছিলোঁ, গোটেই মৰি গ'ল। নাই আৰু এতিয়া জংঘল হৈ গৈছে, কাটিব লাগিব এতিয়া। বাকী চূণ তুণ মাৰি থৈ দিয়া আছে ছাইডত। এইপিনে আছে মোৰ দমকল, য'ত নেকি মই কামগিলা কৰোঁ, বাচন চাচন ধুওঁ, পানী চানী চাফা কৰা, যিয়ে নহওক, মটৰ ফিল্টাৰ। এইপিনে আমাৰ ঘৰ, সৰুকৈ এটা খাল, শুকাই গৈছে গোটেই, মাছ নাই এতিয়া। এইটোৱে মোৰ ফাৰ্মৰ পৰিৱেশ বাহিৰৰ। এইটো চূণ তুণ মাৰি দিছোঁ। এইটো হৈছে আপোনাৰ আমলখি গছ, ডাঙৰ গছটো আমলখি গছ। আমলখি পৰিয়ে থাকে, খাব ভাল মানে, মুৰ্গীকো দিওঁ কেতিয়াবা। তো এইপিনে তালা মাৰা নাই বাৰু, আমি ভিতৰত সোমাওঁ এতিয়া। কি ধুনীয়া এটা পৰিৱেশ, এইটো চাওক আপোনালোকে, ধুনীয়া। এইপিনে আছে মোৰ বিচনা, য'ত নেকি মই পোৱালি আহিলে থাকোঁ ইয়াতে। গেছবোৰ ইমান নাপাওঁ বাৰু, কোনোবা যদি প্ৰথম থাকে অকণমান গেছ পাব বাৰু। বাকী থাকি থাকিলে ইয়াতে এডজাষ্ট হৈ যায়, মানে ইমান কিবা ইছ্যু নাই। বাকী ফলিয়া আনি পিনে ইয়াতে পাৰি থৈ দিয়া হৈছে, মানে আনি পিনে ডাইৰেক্ট বস্তাত সোমাই থৈ থাকিলে মানে গেছটো বেছি ফৰ্ম হয়, বেলেগ এটা গেছ এটা ফৰ্ম হয়, এইটো মানে ভাল নহয়। ইয়াৰ কাৰণে এনেকুৱা বঢ়িয়াকৈ পাৰি পিনে এই ছাইডৰখিনি পূৰা খুলি দিছোঁ, মানে ইয়াতে এতিয়া একো গেছ নাই। বাকী পোৱালি আহিলে ইয়াতে নিউজ পেপাৰ পাৰি দিয়া হ'ব আপোনালোকৰ। নিউজ পেপাৰ পাৰি পিনে পেপাৰ ফিটিং কৰিম। বাকীবোৰ সেইবোৰ বাৰু পিছত লাহে লাহে জনাম বা আপোনালোকক পিছত ক'ম, আপোনালোকে ভিডিঅ' লাগিলে। বাকী ফাৰ্মখনহে দেখাওঁ। চ' এইটো হৈছে মোৰ ছাইডৰ খুটা, এইটো তোমাৰ 8 ফুট আছে, আৰু এইটো মাজৰটো তোমাৰ 15 ফুট আছে, তলৰ পৰা ওপৰলৈকে 15 ফুট। বাকী 3 ফুট পোতা গৈছে। এইখিনি গোটেই পকা পোষ্ট দিয়া নাই বাৰু, খৰচা বহুত হৈ যায় ন, ইয়াৰ কাৰণে আৰু পকা পোষ্ট মিলি বনাই দিছোঁ ঘৰখন। ওপৰটোত তেনেকুৱা তক্তা বা কিবা ইউজ কৰা হোৱা নাই, বাকী বাঁহৰে আপোনালোকে দেখিবলৈ পাইছে, বাঁহৰে দিয়া হৈছে, টিঙৰ, মানে ইমান হেভিকৈ নাই বনোৱা।
বাকী এইটো এইপিনে মোৰ টেংকি অট'মেটিক ড্ৰিংকাৰ লগোৱা হৈছে। কাপ ড্ৰিংকাৰটো আপোনালোকৰ মানে বহুতখিনি কষ্ট কমি যায় বা ইমান কিবা নহয়, আৰামছে চলাব পাৰি ফাৰ্মখন, হেডেক নহয়। মানে ফাৰ্ম বুলি ক'লে আপোনালোকে মানুহবিলাক ভাবে পানী দিওঁতে মেইন ন, পানী দিয়াটোৱে বেছি কষ্ট হৈ যায়। চ' এয়া এইবোৰ নিপল এয়া, বাকী এয়া কাপ থোৱা নাই বাৰু, এইটো থোৱা নাই মানে হ'ল এইটো নতুন আনি থৈ দিয়া হৈ আছে। বাকী এইপিনে যোনখিনি আধা নতুন বনাইছোঁ ন এইবাৰেই, এইবিলাক আনি থৈ দিছোঁ। আনি থৈ দিয়া মানে এইগিলা আগল হোৱা পাইপটো আগল হৈছে তোমাৰ। বাকী এইটো আছাম ট্ৰিপল হাউচৰ পৰা অনা হৈছে বাইহাটা। বাল্ব আছে, ৰেড বাল্ব লগাই থৈ দিছোঁ। বাকী মোৰ আৰু এটা বস্তু আছে, আপোনালোকে কোনোবা ফাৰ্মাৰে চাই আছে যদি আপোনালোকৰ আছেনে নাই জনাব। এইটো মোৰ টেম্পাৰেচাৰ মিটাৰ, এইটো মানে খুব বিশেষ, মানে এইটো থাকিব লাগে। টেম্পাৰেচাৰ মানে থাকিলে ভাল, মানে টেম্পাৰেচাৰ চাব পাৰে, হিউমিডিটি চাব পাৰে। বাকী এয়া এইটো লেপি থৈ দিয়া হৈছে, ভালকৈ শুকোৱা নাই বাৰু, শুকাইছে মাজে মাজে অলপ অলপ আছে এই দেখিবলৈ পাইছে। এইটো মই গোটাই লগাই দিলোঁ মানে নতুন ফাৰ্মত। এইখিনি লগাই দিলোঁ। ইয়াতে 1200মান খাব মুৰ্গী, 1200 1100 তেনেকুৱা খাব। ইয়াতে চিলিং টিলিং নাই দিয়া। আৰু এইটো তোমাৰ ত্ৰিপালৰ, এইটো চিলপলিন দিয়া হৈছে। বাকী আগৰ ফাৰ্মখনত এইটো টিং দিয়া হৈছে, এইখন মানে এইবাৰ বাঢ়াইছোঁ, এইটো মানে চিলপলিন দিয়া হৈছে। কেইবছৰ যায় নেজানো, এনেতো কোৱা মতেতো 7 বছৰ 8 বছৰলৈকে যায় বুলি, লাষ্টিং কৰা কয় বুলি, আৰু লাষ্টিং কৰে বুলি কয়, কিন্তু চাওঁ বাৰু প্ৰমাণ। বাকী ইমানটো নলগাওঁ তেনেকৈ, এইখন সলাই দিম কেইদিনমান পিছত। ভয় এটা থাকে ন উৰি চুৰি যাবলৈ, ইমান ভালকৈ ইমান হেভিকৈও বনোৱা হোৱা নাই, বাছ টেম্পৰাৰী তেনেকুৱা বনোৱা হৈছে ত্ৰিপালখন দি পিনে। বাকী এইখিনিয়ে আৰু কি দেখাম। 5 কেজি ফিডাৰ আছে, এইটো 8 কেজি ফিডাৰ, এইগিলা 8 কেজি ফিডাৰ 5 কেজি ফিডাৰ মানে মিক্স কৰি দিয়া হৈছে আৰু 5 কেজি 8 কেজি তেনেকৈ। বাকী এয়া আৰু ইমান বিশেষ দেখাব লগা বা আজি ইমান নকওঁ, যিহেতু পোৱালি অহা নাই। পোৱালি আজি আহিব লগা কথা আছিল, কিন্তু কি হ'ল, কিছু কথাৰ কাৰণে মানে আজি নোৱাৰিল, আৰু আজি নহ'ব বুলি ক'লে। কালি দিব। আৰু মই কৰি আছোঁ তোমাৰ এম আৰ কোম্পানীৰ আণ্ডাৰত কৰি আছোঁ মই। এতিয়া মই ফাৰ্মখিনিতো দেখাই দিলোঁ, ফাৰ্মটোতো মই দেখালোঁ, ছাইডৰ ভিতৰত কেনেকৈ কি দীঘল বহল, আৰু এতিয়া আমি মেইন কথা হ'ল, এতিয়া বিশেষকৈ আমি এতিয়া আহোঁ আৰ্নিংছত, মানে ব্ৰইলাৰ ফাৰ্ম কৰি পিনে লাভৱান হ'ব পাৰে না নোৱাৰে। এতিয়া চাওক, সেইটো কথা এতিয়া কেনেকৈ ক'ম, এতিয়া বহুতৰ বহুত কথা বা এক্সপিৰিয়েঞ্চ, কিছুমানে কয় লাভৱান বা কিছুমানে কয় লছ খাই আছোঁ বা কৰিছোঁ, তেনেকুৱা আৰু নিজৰ ব্যক্তিগত মন্তব্য। এতিয়া মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, এতিয়া মই বাৰু ঠিকেই আছে, চলিব পাৰে, নোৱাৰা নহয়, ভালকৈ কৰিলে ৰিজাল্ট ভাল হ'লে চলিব পাৰে আৰু আৰামছে, ইমান তেনেকুৱা কিবা নাই। বাকী চিচি নেদেখাওঁ দিয়ক, পিছত দেখাম, এতিয়া নেদেখাওঁ। মানে জিচি মানে আপোনাৰ এইটো টকা দিলে কিবা এটা দিয়ে ন, শ্লিপ এটা দিয়ে, জিচি কিমান পাইছে কিমান পোৱা নাই, কেনেকুৱা ৰিজাল্ট, সেইটো মানে ৰিজাল্ট আৰু মাৰ্কশ্বিট টাইপ আৰু সেইটো দিয়ে। সেইটো আপোনালোকক কেতিয়াবা ভালকৈ দেখাম, অকণমান বেটছ পুহিলেও আৰু এবছৰ 2 বছৰমান পিছত দেখাম আপোনালোকক, সেইটো ভিডিঅ' দেখাম আপোনালোকক, জিচি দেখাম 2 বছৰত কিমানমান টকা উপাৰ্জন কৰিব পাৰিলোঁ।
বা কিমান টকা উপাৰ্জন কৰিব সক্ষম হ'লোঁ 2 বছৰ পিছত আপোনালোকক দেখাম সেইটো। বাকী এয়াই, আপোনালোকে যদি কোনোবা কৰিব মন কৰিব পাৰি, আৰামছে ঘৰতে থাকক, বিন্দাছ কাম কৰক, কাম কৰি বিন্দাছ শুই থাকক, খাওক, কাম কৰক, বাকী বেলেগ কাম কৰি থাকক, কথা নাই। নিজৰ স্বাস্থ্যও ভাল হৈ থাকে। মৰ্ণিং এক্সাৰচাইজ কৰিব দৰকাৰ নাই, জিম যাব দৰকাৰ নাই, ইয়াতেই জিম। মোৰতো তেনেকুৱাই হৈ আছে, এতিয়া ইয়াতেই জিম, ইয়াতেই এক্সাৰচাইজ, ইয়াতেই আৰু কৰি থাকা আৰু যি কৰা ৰাতিপুৱাৰ পৰা গধূলি। বাকী মই অকলে নাচাওঁ বাৰু, দেউতাও সহায় কৰে মোক, দেউতাও চায়, ময়ো চাওঁ। অকলেতো নোৱাৰে ন ইমান ডাঙৰ ফাৰ্ম। এতিয়াতো আৰু বাঢ়াইহে লৈছোঁ অকণমান। বাকী ভাবি থৈছোঁ নেক্সট আৰু পাৰিলে কি হয়, এতিয়া সময় সুবিধা মিলিলে আকৌ আহিব এটা। বাকী আপোনালোকে এইটোৱে আৰু, যিহেতু নতুন ভিডিঅ' বনাইছোঁ, কি ক'ম কি নক'ম লাজো লাগিছে অকণমান। তেনেকুৱা ভিডিঅ' বনায়ো পোৱা নাই, কি আৰু উপায় নাই আৰু। ব্ৰইলাৰ ফাৰ্মিং কৰি আছোঁ যদি দেখালোঁ আৰু। ফাৰ্মিং বুলি ক'লে আৰু ফাৰ্মাৰ বুলিও ক'ব পাৰে। একচুৱেলি ক'ব গ'লে ফাৰ্মাৰতো পৰে, আৰু বিশেষকৈ কেয়াৰটেকাৰ বুলিয়ে ক'ব পাৰে আমাক, যিহেতু আমি কোম্পানীৰ আণ্ডাৰ কৰি আছোঁ, নিজে পাৰ্চনেলি কৰা নাই। কেয়াৰটেকাৰতে পৰে আমি, কেয়াৰটেকাৰে বুলি ক'ব লাগিব আৰু। বাকী এইটোৱেই আৰু, এয়াই জীৱন, কিবা এটাতো কৰি খাবই লাগিব নহয়। চবেতো কিবা এটা নহ'লে কিবা এটা কৰি খাই আছে, নহ'লেতো উপায়তো নাই আৰু। জীয়াইতো থাকিব লাগিব, খাদ্য খাবই লাগিব, কাপোৰ কানি কিনিবই লাগিব, চলিবই লাগিব, অকণমান ফুৰিবও লাগিব, হয়নে নাই? চব কৰিবই লাগিব, এটাই যিহেতু জীৱন, এটা জীৱনৰ আৰু চব কৰিব লাগে আৰু, চব এক্সপিৰিয়েঞ্চ ল'ব লাগে আৰু। বাকীটো মইতো বহুত ভাবি থৈছোঁ, সফল হয় না নহয় সেইটোতো ক'ব নোৱাৰিম এতিয়া। সফল হ'লে আৰু আপোনালোকে দেখাই পাই থাকিব, দেখাম আপোনালোকক এটা এটা লাহেকৈ। একেবাৰে ক'ত পাম আৰু, একেবাৰেতো নোৱাৰোঁ ন। একেবাৰে এতিয়া পইচাও নাই, টকাও নাই, টকা পইচাও বহুত লগা হ'ল, টকা পইচাও লাগিব, মেন পাৱাৰো লাগিব, বহুতখিনি বস্তু। বাকী যিয়ে নহওক এইখিনিয়ে আৰু মোৰ ফাৰ্ম, এইখিনি বাকী কথাখিনি কৈ দিলোঁ। ভাল লাগিলে কমেণ্ট এটা কৰি দিব আৰু, যিহেতু নতুন মাৰ্কেটত আহিছোঁ, যিহেতু এতিয়া আগলৈকে আৰু দেখাই থাকিম আৰু ফাৰ্মিং ৰিলেটেড বা যিকোনো ভিডিঅ' পাব আৰু মোৰ ইউটিউব চেনেলত। মোৰ লগত ভাল লাগিছে যদি জুৰি থাকিব মোৰ চেনেলত। এইখিনিয়ে আৰু ক'ব লগা। বাৰু নেক্সট ভিডিঅ'ত পোৱালি ছোৱালী আহিলে আপোনালোকক দেখাম বাৰু মই। 2600 পোৱালি কেনেকুৱা দেখা পায়, কি খুৱাওঁ কি নোখুৱাওঁ, প্ৰথম দিনা কেনেকৈ মেইনটেনেঞ্চ কেনেকুৱা হয়, কষ্ট হয় নেকি না কি, সেইগিলা পোৱালি আহিলে দেখাম বাৰু কালি যদি আহে পৰহিমান মই ভিডিঅ' দি দিম, আপোনালোকে চাব। আৰু চেনেলটো মন গ'লে ছাবস্ক্ৰাইব কৰিব আৰু, নকৰিলেও নাই আৰু, মই পিছত বুঢ়া হ'লে চাম আৰু মোৰ ভিডিঅ'গিলা, কথা নাই আৰু মানে। ঠিকে আছে বাৰু দিয়া।